মই একো গম নাপাওঁ। মই ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে, আপুনি স্কুললৈ আহকচোন। তেনেকৈ কৈছে। মই স্কুললৈ আহিছোঁ। স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে, হস্পিটেললৈ নিছে, দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু। আহিছোঁ এতিয়া। মই একো কথা পাতিবলৈ পোৱা নাই। ল'ৰা মানে চিলাই আছে এতিয়া। মানে কি গম পাইছে? কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে, মাথা চিলাই আছে। এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে। তাৰমানে কিহে মাৰিছে বুলি গম পাইছে? কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই। চাকুৱে মাৰিছেনে? দেৱজিত বনিয়া। আপোনাৰ কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? কোন স্কুলত পঢ়ে? কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ডে দহতীয়া হাইস্কুল। এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি? সুধিছোঁ। মাষ্টৰে মোক এইটোৱে বোলে অকণমান দুখ পাইছে, আপুনি যাওকচোন বাৰু দহতীয়ালৈকে, সেনেকৈ এই হস্পিটেললৈকে। এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি? তেওঁক ধৰিছে। তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে। কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই। মাথাত দুখ পাইছে? মাথাটো চিলাই আছে। নামটো কি ষ্টুডেণ্টৰ? ষ্টুডেণ্টৰ নামটো কি? দেৱজিত বনিয়া। কোন ক্লাছত পঢ়ে? ফাৰ্ষ্ট ডে। ফাৰ্ষ্ট ইয়েৰ।